লখিমপুৰ বৰবালি বিলতীয়া সংযোগী পথ নিৰ্মাণত মহিলা ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰায় 13.5 লাখ টকা ব্যয় সাপেক্ষে ছেণ্ট গ্ৰেভেলেৰে নিৰ্মাণ কৰা পথছোৱাত সম্পূৰ্ণ দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিলতীয়াবাসী ৰাইজে। মহিলা ঠিকাদাৰগৰাকীয়ে 80% বালিৰে সুদীৰ্ঘ পথছোৱা নিৰ্মাণ কৰিছে বুলি অভিযোগ। শিলগুটি মাত্ৰ ঠায়ে ঠায়েহে পেলাইছে, আনহাতে কোনো ঠাইত মাটিৰ পৰা আধা ইঞ্চিমানহে বালি পেলাইছে। পথছোৱাৰ দুয়োটা দিশে নাই ছাইড বাম। বিজয়পুৰ বিলতীয়াবাসী ৰাইজে অভিযোগ কৰা মতে মহিলা ঠিকাদাৰগৰাকীয়ে ৰাইজৰ কোনো কথা শুনা নাছিল। তেওঁ ইচ্ছামতেই পথ নিৰ্মাণ কৰি গৈছে। বিহপুৰীয়াৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াক জনৈক শইকীয়াৰ ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। এই যিটো ৰাস্তা বৰ্তমান নিৰ্মাণ হৈ আছে, এই ৰাস্তাটো আচলতে 90 দশকতে মানে 91-92 চনতে MNP PWD এই ৰাস্তাৰ লগত মানে সেই সময়ত মাটি পেলাইছিলে। তাৰপিছত শিল এটাও পৰা নাই। আজি 2 বছৰমানৰ আগত ছেণ্ট গ্ৰেভেল কেইটামান পেলালে পঞ্চায়তৰ যোগেদি। তাৰপৰা বৰ্তমান আমি MLA ৰ লগত বহুত মানে যোগাযোগ কৰিছোঁ। আমি ৰাতিপুৱা প্ৰায় 6-7টা বজাৰ আগত আমি MLA ক লগ কৰিছোঁ। তেওঁ ৰাস্তাটো হ'ব, প্ৰথমতে ক'লে কিবা ভোট দিয়া নাই বুলি কিবা ক'লে। তাৰপিছতে এইটোতো কথা নহয়। আচলতে আমি দেখিছোঁ যে আমাৰ অঞ্চলৰ বিভিন্ন ঠাইত গৰু মানে পথাৰলৈ যোৱা ৰাস্তাও মানে পকীকৰণ হৈছে, কিন্তু এই ৰাস্তাটো অতি মানে প্ৰায় দিনত কিজানি 150-200মান গাড়ী বাইক চলে আৰু স্কুলৰ ল'ৰা ছোৱালী কলেজলৈ যায়, পথালি পাহাৰলৈ মানে বিভিন্ন কামত যায়। তাতো সেই মানে দোকান বজাৰ আছে। তাৰ উপৰি সৰু ল'ৰা ছোৱালীবিলাক চাইকেল দি পেলাই স্কুললৈ অহা যোৱা কৰে। 2খন হাইস্কুল, 3খন হাইস্কুল আছে, LP স্কুল আছে, ME স্কুল আছে। ল'ৰা ছোৱালীসকল বৰ অসুবিধা হয়। আমি জনোৱা মতে তেওঁলোকে একো কাম কৰা নাই। এইবাৰ ছেণ্ট গ্ৰেভেল কেইটামান মানে ৰাস্তাটো আহিছে বুলি শুনিলোঁ। আমি MLA যেতিয়া উদ্বোধন কৰিছিলোঁ, আমি তেতিয়া MLA কেও কৈছিলোঁ। তেখেতে ৰাস্তাটো কেনেকৈ বনিব একো নক'লে আমাক। তেওঁ মানে আমাৰ মিটিংখন এৰাই পেলাই আঁতৰি গুচি গ'ল। এইটো কোনটো পঞ্চায়ত পৰে? এইটো বৰবালি পঞ্চায়ত, বৰবালি গাঁও পঞ্চায়ত। তাৰপৰা আমাৰ মানে মানুহখিনি তেতিয়া বেয়া পাইছে, MLA ক যথেষ্ট বেয়া পাইছে। ঠিকাদাৰ এগৰাকীয়ে ৰাস্তাটো কাম কৰিছে। তেখেতে কৈছে আমি ব্লক দিম, কি ব্লেক টপিং কৰিম, এইবিলাক কৈ আছে। কিন্তু আমি জানো এইটো চেংচন নাই, এইটো SOPD নে কি সেয়াত কামটো আৰম্ভ হৈছে। বাৰু যে কি নহওক, যিয়ে নকৰক কামটো ভাল হ'ব লাগে, আঁচনিমতে কামটো হ'ব লাগে। আমাক আঁচনি একো জনোৱা নাই, একো কোৱাও নাই কেনেদৰে কি হ'ব। মুঠতে আৰু SOPD কামটো আৰম্ভ কৰিছে। আৰু যেনেকৈ যি কৰক, কিন্তু কামটো নিয়মতে হ'ব লাগে। আমাৰ কথা হ'ল সেইটোৱেই। এতিয়া বিসংগতি কি হৈছে? বিসংগতি হৈছে মানে কোনোবাই আমাৰ ল'ৰাবিলাকে ক'ৰবাত মানুহে নিজৰ পদূলি বাটটো অকণমান চাই চিতি মানে মাটি পেলাইছে, কিন্তু য'ত মানে আমি নিজে নাই তেনেকুৱাবিলাক জেগাত মানে শিল বালি মাটি একো বিশেষ পৰা নাই। তাৰমানে ৰাস্তাটো খলাময় হৈ আছে, একেবাৰে পালমৰা নিচিনা বুলি ক'ব লাগিব। আৰু আমি আচলতে নাজানো নহয় কিমান টকা কি কথা, কি স্তৰত কামটো হ'ব, সেইটো আমি একো বুজি পোৱা নাই। গতিকে আমাক যেতিয়া জনোৱাও নাই এনেকৈ হ'ব কামটো, আৰু কিমান পইচা কি কথা একো নাজানো আমি। আচলতে এনেকুৱা আঁচনি কাম হ'লে আচলতে এখন ৱৰ্কিং কমিটি থাকিব লাগে আমি জনাত, কিন্তু সেইবোৰ একো আমি গম নাপাওঁ। খালি আমাৰ ঠিকাদাৰ এগৰাকী আহিছে, মহিলা, তেখেতে আহি কামখিনি কৰিছে। আৰু কেনে পৰ্যায়ে কি কৰে আমি বিশেষ নাজানো। খালি আমাক ৰাস্তাটো ভাল হ'ব লাগে, আৰু যিটো পৰিমাণে পৰিব লাগে সেইটো পৰিমাণে পৰা নাই। আমাৰ কথা সেইখিনিয়ে। মুঠতে নাই, যিটো ছাইড বাম দিব লাগে মানে ছাইড বামটোত মাটি নায়েই, ক'তোৱে নাই। তাৰপিছত আৰু ঠিক বুলি শুনিছোঁ, ব্যৱহাৰ ইমানেই বেয়া মানে আপুনি ভাষা নাই ক'বলৈ। আপুনি মিডিয়াৰ আগত সেই শব্দবিলাক ক'ব নোৱাৰি মানে।
ইমান ব্যৱহাৰ বেয়া। তাৰপিছত আৰু যদি মতা মানুহৰ কেনেবাকৈ ঠিকাদাৰ হ'লহেঁতেন ইয়াততো সি খাইয়ে যাব নোৱাৰিলেহেঁতেন। মানে কি আপোনাৰ বিসংগতিৰ কোন ক্ষেত্ৰত? পূৰ্ণ বিসংগতি মানে ইয়াত চেন গেভেল বুলিবলৈ নায়েই। এই অকণমান চেন আছে, গেভেল বুলিবলৈ নায়েই, মানে ছাইড বামটো নায়েই। আৰু যিখিনি মানে 2 ইঞ্চিও পোৱা নাই মানে চেন গেভেল। এই আমি আপোনালোকৰ যোগেদি বিভাগীয় মহোদয়লৈ অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত যাতে উচিত ব্যৱস্থা লয়। এই ৰাস্তাটোৰ কাৰণে আজি ৰাইজে বহুত দিনৰ পৰা উঠি পৰি লাগিছে। আৰু দেৱানন্দ মহোদয় থাকোঁতেও তেতিয়াও আমি কোৱা হৈছিলে, ৰাস্তাটো তেতিয়াও চেংচন কৰি দিম বুলি কৈছিলে, কিন্তু নকৰিলে। এতিয়া সেইদিনা MLA মহোদয় সেই কামখিনি আমাৰ যিটো ৰাইজে বিচাৰিছে সেইটো মতে হোৱা নাই। এতিয়া যিখিনি চেন গেভেল পেলাইছে ইমান পাতলকৈ পেলালে। এতিয়া বাৰিষা গাড়ী চলিব, কিবা আমাৰ ল'ৰা ছোৱালী স্কুল যায়, য'তে ত'তে গাঁত হ'ব। অকণমান ভাল ধৰণে কৰিব লাগে। আৰু ঠিকাদাৰনীক কয় কি আপোনালোক ইঞ্জিনিয়াৰ নেকি, আপোনালোক ইঞ্জিনিয়াৰ ওলাইছে নেকি, ইয়াত পাব্লিক ইঞ্জিনিয়াৰ হৈছে। গতিকেলৈ এই যিটো পৰ্যায়ত কৰিবলৈ দিছে আমি সেইটো পৰ্যায়ত কৰিম। 4 আঙুল যদি ইয়াত পেলাই থৈ যায় আৰু কিমান বছৰলৈ ৰাস্তাটো নহ'ব তাৰ সিদ্ধান্ত নাই। কিমান টকাৰ স্কিম আমিতো আমি গম পোৱা নাই, সেইটো কোৱা নাই। আমি সেইবিলাক একোৱে নাজানো। গতিকেলৈ আমাৰ ৰাস্তাটো অলপ ভাল ধৰণে লাগে। আৰু লজ্জিত বিষয় এইটোৱে যে আমি ইমান বছৰৰ পিছত আমাৰ ৰাস্তাটোত কেইটামান চেন গেভেল পাইছোঁ। এই চেন গেভেলকেইটাও ভালকৈ পেলাবলৈ আমাৰ ঠিকাদাৰগৰাকীয়ে আজি ডেটত তেওঁ মানে যিখিনি ব্যৱহাৰ আমি পাইছোঁ, আমি বহুত দুখ পাইছোঁ। আমি নিজকে লজ্জিত বোধ কৰিছোঁ তেওঁৰ লগত কথা পাতিবলৈ। তেওঁ অকণমান সাধাৰণ জ্ঞানো নাই। তেওঁ কাক কেনেকৈ কথা ক'ব লাগে, তেওঁ এজনী বয়োজ্যেষ্ঠ আদহীয়া শিক্ষিত মহিলা হিচাপে তেওঁ এখন সাধাৰণ জ্ঞানো নাই। এইটো কাৰণে কৈছোঁ, কালি আমি কেইজনমানে গোট খাই পেলাই আমি ল'ৰা কেইজনমানে গোট খাই পেলাই আমি ৰাস্তাটো পৰিদৰ্শন কৰিছিলোঁ, চাইছিলোঁ। চোৱাৰ পিছত তেওঁক জনাইছিলোঁ যে ইয়াত শিলগুটি নাই কোনো ধৰণৰ, মানে মিনিমাম 20% শিলগুটিও নাই ইয়াত। আৰু কোনোবা জেগাত সৰিয়হ ছটিয়াই দি কেইটামান পেলাইছে, কোনোবা জেগাত গাঁত হৈ আছে, ছাইডত মাটি খান্দি আনি মাজত পেলাই তাৰ ওপৰত চেন গেভেল এনেকুৱা ধৰণৰ কাম কৰিছে। গতিকে একেবাৰে নিম্ন মানদণ্ডৰ কাম কৰিছে প্ৰথম কথা। আৰু 2 নম্বৰ কথা হ'ল তেখেতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে যে তেওঁ গুণ্ডা বাহিনীৰ নিচিনা কাম কৰিছে, যে দাবী ধমকি দি কাম উলিয়াবলৈ তেওঁ চেষ্টা কৰিছে। মানুহক কিবা এটা যদি সোধোঁ আমি ইঞ্জিনিয়াৰ নেকি, আমি PWD কিবা মেম্বাৰ নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে। গতিকে এই কথাটো আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ। প্ৰথম কথা, যদি তেওঁ শুদ্ধভাৱে ভালভাৱে যি স্কিমত যেনেধৰণে কাম আহিছে তেনেধৰণে যদি নকৰে, কোনো কাৰণতে আমাৰ ৰাইজে কাম কৰিবলৈ দিয়া নহ'ব। এইটো আমাৰ ফালৰ পৰা আমাৰ গাঁৱৰ ৰাইজৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ। আৰু লগতে আমাৰ যি PWD ডিপাৰ্টমেণ্টৰ থ্ৰুদি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এইটো কথা জনাইছোঁ যে তেওঁ সোনকালে এনেকুৱা ঠিকাদাৰক নাকি লগক, নহ'লে অন্যথা কিন্তু আমি বেলেগ জংগী আন্দোলন কৰিবলৈ সাজু হ'ম। ধন্যবাদ। জয় অসম।